কাৰোবাৰ শ্ৰুতলিপিত কাম কৰিছে ট্ৰাইবেল সংঘই প্ৰতিক্ৰিয়া প্ৰকাশ চুতীয়া যুৱ সন্মিলনৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা ট্ৰাইবেল সংঘৰ চুতীয়া যুৱ সন্মিলনে কলে জনজাতীয় ৰাজ্য হোৱা বিচৰা নাই ট্ৰাইবেল সংঘই আৰু এই প্ৰতিক্ৰিয়া প্ৰকাশ চুতীয়া যুৱ সন্মিলনৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা ট্ৰাইবেল সংঘৰ আৰু কাৰোবাৰ শ্ৰুতলিপিত এতিয়া কাম কৰিছে ট্ৰাইবেল সংঘই প্ৰতিক্ৰিয়া প্ৰকাশ চুতীয়া যুৱ সন্মিলনৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা ট্ৰাইবেল সংঘৰ চুতীয়া যুৱ সন্মিলনে কলে জনজাতীয় ৰাজ্য হোৱা বিচৰা নাই ট্ৰাইবেল সংঘই এতিয়া আমাৰ প্ৰশ্ন হল মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন যেহেতু ৰাজ্যসভাত উপস্থাপন হৈছিল তেতিয়া অসম চৰকাৰে বা ভাৰত চৰকাৰে এই বিলখন কি ভুলবশতঃ উপস্থাপন কৰিছিল নেকি ৰেজিষ্ট্ৰাৰ অফ জেনেৰেলে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ পাব পৰা সম্পূৰ্ণ অৰ্হতা আছে বুলি কোৱাৰ পিছতো আজি ট্ৰাইবেল সংঘই কিয় এই কথাটো বাধা প্ৰদান কৰিব লগা পৰিস্থিতি উদ্ভৱ হ'ল আমাৰ ধাৰণা হৈছে নিশ্চিতভাৱে অসমত চলি থকা বিভিন্ন জ্বলন্ত সমস্যাবিলাক ওপৰত এক নতুন তেওঁলোকে ৰাজনীতিৰ সমীকৰণ সৃষ্টি কৰি 6 জনগোষ্ঠীৰ বিষয়টো ওপৰলৈ আনি তেওঁলোকে অসমৰ ৰাজনৈতিক পৰিৱেশ বা সামাজিক পৰিৱেশ বিনষ্ট কৰিবৰ কাৰণে এক প্ৰচেষ্টাত লিপ্ত হৈছে জনজাতীয় জনসাধাৰণে অসম এখন জনজাতীয় ৰাজ্য হোৱাৰ পক্ষত আছে এতিয়া